নমস্কাৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু সুপ্ৰভাত জনাইছো আজি তিনিখনকৈ বাতৰি কাকতৰ শিৰোনাম আপোনালোকক জনাবলৈ চেষ্টা কৰিছো দৈনিক অসম অসমীয়া প্ৰতিদিন আৰু আমাৰ অসম প্ৰথমতে মই আমাৰ অসম বাতৰি কাকতখন হাতত তুলি লৈছো আমাৰ অসম বাতৰি কাকতখনৰ এটা মুখ্য শিৰোনাম দখল কৰিছে ৰঙালী বিহুৰ পূৰ্বেই নামনি সোৱণশিৰিত বিদ্যুৎ উৎপাদন অসমৰ ৰাজ্যে নদীবান বিৰোধী আন্দোলনত গুৰুত্ব নিদিলে চৰকাৰে হেণ্ডছ অফ আমেৰিকা জুৰি ট্ৰাম্পৰ বিৰুদ্ধে জনজাগৰণৰ সৃষ্টি হৈছে কাইলৈ আমেৰিকাৰ 50খন ৰাজ্যৰ লাখ লাখ লোক ওলাই আহিল একনয়ত্ববাদী ট্ৰাম্পৰ প্ৰশাসনৰ বিৰুদ্ধে একালৰ বৃন্দাবন মন্থৰ ধনী আজি দলৰ বুজা হৈ পৰিছে ধনীৰ মন্থৰ বেটিং ডাক আউটছত নিদ্ৰামগ্ন সতীৰ্থ বেদী অৰ্থাৎ ধনীৰ মন্থৰ বেটিঙৰ বাবে এতিয়া দলৰ বুজা হৈ পৰিছে নেকি তাক লৈ এটা বৃহৎ প্ৰশ্ন উত্থাপন হৈছে আন এটা খবৰ এই মুহূৰ্তত সেই গামোচাৰে মুখ্যমন্ত্ৰীয়ে ক্ষান্ত কৰিলে বিক্ষুব্ধ ৰাজেন গোহাঁইক আমাৰ সকলোৱে গোহাঁইৰ পৰামৰ্শ লওক দিলীপ শইকীয়াই মন্তব্য প্ৰদান কৰিছে কালি বিজেপিৰ প্ৰতিষ্ঠা দিৱসত আৰু এটা খবৰ ইয়াত আছে গুৱাহাটী বিশ্ববিদ্যালয়ত কি ঘটিছে স্নাতক তৃতীয় ষান্মাসিকত শ ছাত্ৰ ছাত্ৰী ফেইল কৰিছে আন এটা খবৰ লৈছো অগপক লৈ 90% পঞ্চায়ত দখলৰ কৌশল লৈছে বিজেপিয়ে মুষ্টিমেয় গাঁৱতে সীমাবদ্ধ কংগ্ৰেছৰ তৎপৰতা নতুন খবৰ এটা সৃষ্টিশীলতা উদ্ভাৱনত পিছ পৰিছে ভাৰত নিবনুৱাক ব্যৱহাৰ কৰা হৈছে সস্তাৰ শ্ৰমিক হিচাপে অনিল কুমাৰ দাস আৰু স্মাৰক গ্ৰন্থ উন্মোচন কৰি মনোজ কুমাৰ গোস্বামীয়ে এই মন্তব্য কৰিছে আন এটা খবৰ এইবাৰ দৈনিক অসম বাতৰি কাকতখনৰ জল জীৱন মিছনৰ এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন দৈনিক অসমে যুগুত কৰিছে এই প্ৰতিবেদন আপোনালোকে চাব পাৰে মুখ্য শিৰোনাম জল জীৱন দিছপুৰে গাপ দিছে প্ৰতিবেদন জিলাই জিলাই দুৰ্নীতিৰ অভিযোগ সম্পূৰ্ণ হোৱা প্ৰকল্পটো এতিয়া পানী পোৱা নাই ৰাইজে বহু গাঁৱত এনেকুৱা আছে প্ৰকল্প সম্পূৰ্ণ হৈ গ'ল এতিয়ালৈকে কিন্তু বিশুদ্ধ খোৱা পানী লাভ কৰা নাই বাহিনী ভৰলু হত্যাৰ প্ৰায়শ্চিত্ত নকৰে চৰকাৰে বুমেৰাং হল কৃত্ৰিম বান নিয়ন্ত্ৰণ অদক্ষ পৰিকল্পনা দৈনিক অসম বাতৰি কাকতখনৰ আৰু গুৰুত্বপূৰ্ণ শিৰোনাম আছে ইয়াতে আসন বুজাবুজি চূড়ান্ত হোৱা নাই বিজেপি আৰু অগপৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন সমাগত হৈছে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ এইবাৰ বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ খবৰ লৈ আহিছো ৰাষ্ট্ৰ প্ৰথম মহামন্ত্ৰৰে জনসাধাৰণৰ সেৱাত ব্ৰতী হ'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ কৰ্মকৰ্তাসকলক আমেৰিকাৰ প্ৰতিবাদ পুনৰবাৰ লৈ আহিছো আমেৰিকাৰ চহৰে চহৰে বিক্ষোভ একনয়ত্ববাদী ট্ৰাম্পৰ বিৰুদ্ধে ৰাজপথত ক্ষুব্ধ নাগৰিক ৰামেশ্বৰমত কালি ভাৰতৰ প্ৰথমখন যি ভাৰ্টিকেল লিফ্ট ব্ৰিজ আছে ৰেল ব্ৰিজ উদ্বোধন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰামেশ্বৰত সমুদ্ৰ ৰেল সেতু উদ্ঘাটন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে তামিল ভাষা ঐতিহ্যৰ প্ৰসাৰৰ বাবে চৰকাৰে বহু কাম কৰিছে বুলি মন্তব্য প্ৰদান কৰিছে আৰু বাথৌ থানচালিলৈ 15 কোটি টকাৰ বিশেষ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া হৈছে সেই দৃশ্য আৰু তিনিবিধ ফল বিক্ৰীৰে বছৰি উপাৰ্জন কৰে 58 লাখ টকা মাত্ৰ 2 বিঘা মাটিত বছৰি 3 লাখ টকাৰো অধিক উপাৰ্জনৰ আৰ্হি এগৰাকী কৃষকৰ CDR জ্যেষ্ঠ হিচাপ পৰীক্ষক সহ দুজনক গ্ৰেপ্তাৰ কৰিছে এবাৰ CBI আন এটা খবৰ লৈছো এবাৰ ডিব্ৰুগড় জিলা শাখাৰ উদ্যোগত দলৰ প্ৰতিষ্ঠা দিৱসত সৰ্বানন্দ সোণোৱালে মন্তব্য কৰিছে পূৰ্বোত্তৰত স্থায়ী শান্তি উন্নয়নৰ নতুন যুগৰ সূচনা কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে এয়া হৈছে দৈনিক অসম বাতৰি কাকতখনৰ শিৰোনাম এইবাৰ লৈছো অসমীয়া প্ৰতিদিন বাতৰি কাকতখন আমেৰিকাৰ এটা গুৰুত্বপূৰ্ণ শিৰোনাম মুখ্য শিৰোনাম হিচাপে দখল কৰিছে আমেৰিকাৰ খবৰটোৱে যে আমেৰিকা ইউৰোপৰ ৰাজপথত লাখ লাখ লোক ওলাই আহিছে ট্ৰাম্প আৰু ইলন মাস্কৰ বিৰুদ্ধে ট্ৰাম্পৰ প্ৰতিশুল্ক নীতিয়ে জোকাৰিছে বিশ্ব অৰ্থনীতি চৌদিশে এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠা দেখা পোৱা গৈছে বিশ্ব মন্দাৰ শংকা আজি 1987ৰ কলা সোমবাৰৰ হ'ব পুনৰাবৃত্তি মূল্য বৃদ্ধিৰ পূৰ্বে সামগ্ৰী ক্ৰয় কৰিবলৈ মাৰ্কিন নাগৰিকৰ হেতা উপৰা হৈছে যি শুল্ক পাৰস্পৰিক শুল্ক নিৰ্ধাৰণ কৰিছে ট্ৰাম্প চৰকাৰে তাক লৈ এতিয়া আমেৰিকাত অত্যাধিক দাম বৃদ্ধিৰ যি বুজা ল'বলৈ সাজু হৈছে আমেৰিকাবাসী সেইভাবে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে সাগৰীয় ৰেলপথত দেশৰ প্ৰথমখন উলম্ব উত্তোলন সেতু উদ্বোধন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামেশ্বৰমত বিজেপি প্ৰতিষ্ঠা দিৱসৰ খবৰ অসমীয়া বাতৰি কাকত প্ৰতিদিন বাতৰি কাকতখনতো প্ৰকাশ পাইছে কাৰ্যকৰ্তাৰ অসীম শক্তিৰ দৃঢ়তাৰ বাবেই বিজেপি এতিয়া বিশ্বৰ বৃহৎ দল বুলি মন্তব্য কৰিছে দিলীপ শইকীয়াই প্ৰতিৰক্ষা হিচাপ নিয়ন্ত্ৰকৰ কাৰ্যালয়ৰ গাণনিক উৎকোচ লওঁতে গ্ৰেপ্তাৰ কৰিছে CBI আন এটা খবৰ হৈছে যোৰহাটত 50 লক্ষাধিক টকাৰ ক্ষয়ক্ষতি হৈছে ভয়ংকৰ অগ্নিকাণ্ড আৰু ভস্মীভূত হৈছে LGৰ বিশাল শ্ব'ৰুম আৰু শিৱসাগৰ ডিমত কালি এটা খুব ভাল এক অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল য'ত ডিমত 10,000 মহিলাই
বিয়ানাম গাই অন্তৰ্ভুক্ত কৰিলে অসম বুক অফ ৰেকৰ্ডছত নিজৰ নাম অসমীয়া লোক সংস্কৃতিক বিশ্বমুখী কৰাৰ লক্ষ্য এয়া হৈছে অসমীয়া প্ৰতিদিন বাতৰি কাকতখনত কেইবাটাও শিৰোনাম দখল কৰিছে আমি পৰৱৰ্তী সময়ত ইছানিউজৰ দৰ্শকসকলক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিম ধন্যবাদ